যিসকল ল'ৰা ছোৱালীয়ে সৈনিক স্কুলত এডমিশ্যন হ'ব বিচাৰিছে সেইসকলে এতিয়া এডমিশ্যনৰ বাবে এন্ট্ৰেন্স এক্সামৰ ফৰ্ম ফিল আপ কৰিব পাৰিব। কোন কোন ক্লাছৰ এডমিশ্যন দিছে, ক'ৰ পৰা অনলাইন কৰিব, কি কি ডকুমেণ্ট লাগিব অনলাইন কৰোঁতে, ল'ৰা ছোৱালীৰ বয়স কিমান হ'ব লাগিব, ক'ৰ পৰা চিলেবাছ ডাউনলোড কৰিব, এই সকলোবিলাক ডিটেইলছ এই ভিডিঅ'ত আলোচনা কৰি ভিডিঅ'টো চাই থাকিব। আহক মোৰ কম্পিউটাৰ স্ক্ৰীণত। এতিয়া অনলি দুটা ক্লাছৰ বাবে এডমিশ্যনৰ ফৰ্ম মুকলি কৰিছে। ক্লাছ 6 আৰু ক্লাছ 9 আৰু ইয়াৰ এপ্লিকেশ্যন আৰম্ভ হৈছে অক্টোবৰৰ 10 তাৰিখৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট হ'ল অক্টোবৰৰ 30 তাৰিখ 2025 আৰু ইয়াৰ ফিজ হ'ল জেনেৰেলৰ কাৰণে 850 টকা আৰু SC/ST ৰ কাৰণে ফিজ হ'ল 700 টকা আৰু অনলাইন কৰোঁতে কিবা ভুল হ'লে কাৰেকশ্যন কৰিব পাৰিব। নৱেম্বৰৰ 2 তাৰিখৰ পৰা নৱেম্বৰৰ 4 তাৰিখৰ ভিতৰত কিবা ভুল হ'লে কাৰেকশ্যন কৰিব পাৰিব আৰু ইয়াৰ অনলাইন কৰোঁতে ডকুমেণ্ট লাগিব আপোনাৰ 1 নম্বৰত ফটো লাগিব, 2 নম্বৰত থাম্ব লাগিব, 3 নম্বৰত চিগনেচাৰ লাগিব, 4 নম্বৰত যদি কেটাগৰী চাৰ্টিফিকেট থাকে কেটাগৰী চাৰ্টিফিকেট লাগিব আৰু 5 নম্বৰত ডমিচাইল চাৰ্টিফিকেট লাগিব। ডমিচাইলত আধাৰ কাৰ্ড, PRC বা পঞ্চায়ত চাৰ্টিফিকেট আপলোড কৰিব পাৰিব আৰু বাৰ্থ চাৰ্টিফিকেট লাগিব আৰু 7 নম্বৰত ষ্টুডেণ্ট যি ক্লাছত পঢ়ি আছে সেই ক্লাছৰ ৰিডিং চাৰ্টিফিকেট লাগিব। ইয়াৰ অনলাইন ক'ৰ পৰা কৰিব? ফাৰ্ষ্ট গুগল অপেন কৰিব মোবাইলত। ইয়াতে সার্চ কৰিব AISSEE 2026। ইয়াতে ক্লিক কৰিব অল ইণ্ডিয়া সৈনিক স্কুল এন্ট্রেন্স এক্সাম ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে ডাউনলোড ইনফৰমেশ্যন বুলেটিন পেপাৰ ইয়াতে যদি আপুনি ডাউনলোড ক্লিক কৰে তেনেহ'লে এই এক্সাম ৰিলেটেড সকলো ধৰণৰ ডিটেইলছ এই PDF-ত পাব আৰু নিউ ৰেজিষ্ট্ৰেশ্যন ইয়াতে ক্লিক কৰিলে আপোনাৰ ফৰ্ম ফিল আপৰ যিটো ফৰ্ম সেইটো আহি যাব। তলত আহি চেক বক্সত ক্লিক কৰি ক্লিক হেয়াৰ টু প্ৰচিডত ক্লিক কৰিলে আপোনাৰ ফৰ্মটো অপেন হৈ যাব। এনেকুৱা ফৰ্মটো অপেন হৈ যাব। এই ফৰ্মৰ টোটাল 5 ষ্টেপ ফিল আপ কৰিব লাগিব। যদি আপুনি বুলেটিন পেপাৰৰ একেবাৰে তলত আহে পেজ নং 67ত আহিলে আপুনি ইয়াৰ পৰা চাব পাৰিব। এটা ষ্টেপৰ স্ক্ৰীনশ্বট ইয়াতে দি দিছে। কোনটোৰ পিছত কোনটো আহিব ইয়াতে সকলোবিলাক ডিটেইলছ স্ক্ৰীনশ্বট মাৰি দি দিছে। ইয়াৰ পৰা চাব পাৰিব। আৰু যদি আপুনি এই বুলেটিন পেপাৰৰ পেজ নং 10ত আহে তেনেহ'লে যদি কোনো ষ্টুডেণ্ট ক্লাছ 6ত এডমিশ্যন হ'ব বিচাৰিছে তেনেহ'লে তেওঁৰ জন্ম তাৰিখ 1/4/2014 ৰ পৰা 31/3/2000 ভিতৰত জন্ম তাৰিখ হ'ব লাগিব। আৰু যদি কোনোবা ষ্টুডেণ্ট ক্লাছ 9ত এডমিশ্যন হ'ব বিচাৰিছে তেনেহ'লে 1/4/2011 ৰ পৰা 31/3/2013 ৰ ভিতৰত জন্ম তাৰিখ হ'ব লাগিব। তেনেহ'লে আপুনি ক্লাছ 6 বা ক্লাছ 9ত এডমিশ্যন হ'ব পাৰিব। আৰু ইয়াৰ চিলেবাছ এই বুলেটিন পেপাৰৰ 44 নং পেজত আহিলে চিলেবাছটো পাব। ইয়াতে ক্লাছ 6ৰ চিলেবাছ দিয়া আছে। তাৰপিছত তলত আহিব তলত ক্লাছ 9ৰ চিলেবাছ দিয়া আছে। ইয়াত চাব পাৰিব ইয়াতে ক্লাছ 9ৰ চিলেবাছ ইয়াৰ পৰা চাব পাৰিব। যদি আপুনি এই এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চন ডাউনলোড কৰিব বিচাৰে তেনেহ'লে ইয়াতে পেজ নং 17ত দি আছে ৱেবছাইটটো। এই ৱেবছাইটত ভিজিট কৰিব। ইয়াৰ পৰা আপুনি কপি কৰিব বা ইয়াতে ক্লিক কৰিলে আপোনাৰ এই ৱেবছাইটটো অপেন হৈ যাব। ইয়াতে ডাউনলোড অপশ্যন আছে। যদি মোবাইলত অপেন কৰে তেনেহ'লে এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে 4 লাইন দিয়া আছে। ইয়াতে যেতিয়া আপুনি ক্লিক কৰিব ইয়াতে ডাউনলোড আহিব। এই ডাউনলোডত ক্লিক কৰিব। তাৰপিছত ইয়াতে ইয়াৰ চিলেক্ট কৰি দিব। আপুনি কোনটো ইয়াৰৰ কাৰণে কোৱেশ্চন ডাউনলোড কৰিব। মই 2024 চিলেক্ট কৰিছোঁ। তাৰপিছত এক্সাম টাইপত আপুনি ইয়াতে AISSEE চিলেক্ট কৰিব লাগিব। ইয়াতে AISSEE এইটো চিলেক্ট কৰিব। তাৰপিছত চাৰ্চত ক্লিক কৰিব। ক্লিক কৰিলে ইয়াতে কোৱেশ্চনবিলাক পাব। ইয়াতে ৰাইট চাইডত ডাউনলোডৰ অপশ্যন আছে। ইয়াতে ক্লিক কৰিলে আপোনাৰ প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চন ইয়াৰ পৰা আপুনি ডাউনলোড কৰিব পাৰিব। আৰু এডমিশ্যন ৰিলেটেড যিকোনো কোৱেশ্চন থাকিলে এই ভিডিঅ'ৰ তলত কমেণ্ট কৰিব। মই ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম। আৰু এই ধৰণৰ এডমিশ্যনৰ নিউজ পাবৰ বাবে মোৰ এই লাৰ্ণ উইথ বাবু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব।